Hello guys, welcome to Wexped. আজি এটি ফৰ্ম টেঙৰ এক্সপেৰিমেণ্ট কৰি দেখাম যেটো আমাৰ Wexped কোম্পানী 70 লিটাৰ ফৰ্ম টেং আৰু এটা চাইনিজ ফৰ্ম টেং 50 লিটাৰ ফৰ্ম টেং কোনটো ফৰ্ম টেঙত কিমান পানী দিয়াৰ পিছত আৰু কিমান ml ফৰ্ম দিব লাগে আপোনালোকক আজি আমি সবিশেষ দেখাম আৰু আপোনালোকে প্ৰেক্টিকেল কৰিলে নিজে গম পাব যে আসলতে কোনটো ফৰ্ম টেং সবতকৈ বেটাৰ হয় এতিয়া এইটো গাড়ী আহি আছে এইটো গাড়ীত আমি এপ্লাই কৰি দেখাম গাড়ীটো আহি আছে চাব পাৰিছে দেখুৱা হ'ব আজি আৰু ফৰ্ম টেং দুটা কোনটো আপোনালোকে নিশ্চয় চাওক এইটো হল আপোনাৰ 50 লিটাৰ চাইনিজ ফৰ্ম টেং আৰু এইটো হল আপোনাৰ 70 লিটাৰ আমাৰ Wexped কোম্পানীৰ দ্বাৰা বনোৱা ফৰ্ম টেং ষ্টিকাৰতে লগোৱা নাই যেটো আমি প্ৰেক্টিকেল টেক্সট কৰি আছো টেক্সট কৰাৰ সময়ত ষ্টিকাৰটো লগোৱা নাই যেটো লেতেৰা হৈ যাব বা আপোনাৰ বেয়া হৈ যাব কাম কমপ্লিট হোৱা নাই বাকি আছে এতিয়া আমি প্ৰথমতে 70 লিটাৰ টেংকত 70 লিটাৰ পানী দিয়াৰ পিছত অনলি 200 ml ফৰ্ম দিম দিয়াৰ পিছত চাব ইয়াৰ পাৰফৰম্যান্স তাৰ পিছত চাব এইটো 50 লিটাৰ যেটো চাইনিজ ফৰ্ম টেং হয় ইয়াৰ ভিতৰত 50 লিটাৰ পানী দিয়াৰ পিছত 200 ml ফৰ্ম হুমোৱাৰ পিছত পাৰফৰম্যান্স কেনেকুৱা হয় আপোনালোকে ভিডিঅ'ৰ লগত লাগি থাকক সবিশেষ চাইট যাব পাৰিব এতিয়া ইয়াৰ ভিতৰত আমি পানী হুমাম 70 লিটাৰ ফৰ্ম 50 লিটাৰ আৰু এতিয়া 70 লিটাৰত হুমাম হাওয়া এফালে ভিতৰত সোমায় তাৰপিছত এতিয়া এইটো পানীটো আমাৰ ফুল হৈ গ'ল কমপ্লিট 70 লিটাৰ এতিয়া আপোনালোকে চাইছে ইয়াৰ ভিতৰত 50 লিটাৰ আৰু 70 লিটাৰ পানী ভৰোৱা কমপ্লিট হ'ল হোৱাৰ পিছত এতিয়া কি কৰিব লাগিব এতিয়া ভিতৰত ফৰ্ম দিব লাগিব যেটো আমাৰ নেকি আমাৰ Wexped কোম্পানীৰ দ্বাৰাই বনোৱা হয় ফৰ্ম আৰু এইটোৱে হ'ল আমাৰ Wexped কোম্পানীৰ দ্বাৰা বনোৱা ইকো ফৰ্ম ৱাছ 5 লিটাৰ গেলন হয় এইটো 5 লিটাৰ কেন হয় ইয়াৰ ভিতৰৰ পৰা ফৰ্ম ওলাই কেনে আমি ফৰ্ম টেংকত দিম দিয়াৰ পিছত পাৰফৰম্যান্স চাব আপোনালোকে আৰু ইয়াতে কিমান ml দিম অনলি 200 ml টো এই চাওক মই খুলি কেনে বহুত হাৰ্ড খুলিব নখোজে আৰু এইটো চাওক আপোনাৰ 100 200 300 400 এনেকৈ লিখা আছে এতিয়া মই কি কৰিম এইটো আমাৰ ইউকো ফৰ্মৰ থিকনেছটো চাওক কিমান ধুনীয়া থিকনেছ এইটো একচুৱেলি কালাৰিং নহয় এইটো এনে জাষ্ট চাওক 200 ml কমপ্লিট 200 ml কমপ্লিট হ'লে এতিয়া ইয়াৰ ভিতৰত 200 ml ফৰ্ম হুমাই আছো হুমোৱাৰ পিছত জালুৱা চাব জালুৱা এই চাওক ফৰ্মটো আৰু ফৰ্মৰ থিকনেছটো চাওক এই চাওক এতিয়া আপোনালোকে চাব পাৰিছে ফৰ্মটো আমি ইয়াৰ ভিতৰত ফৰ্ম টেঙৰ ভিতৰত সোমাইছো সোমোৱাৰ পিছত এতিয়া কি কৰিম আমি ইয়াৰ কম্প্ৰেছৰ পৰা ইয়াৰটো এৰি কেনে ফৰ্ম টেঙত ট্ৰান্সফাৰ দিম আহক ফৰ্ম টেংটো ইয়াৰ দিবলৈ ইয়াৰটো ক'ৰ পৰা ওলোৱা হয় এইটো হ'ল এটা ইয়াৰ কম্প্ৰেছৰ এইটো ইয়াৰ কম্প্ৰেছৰ বালবটো লাহে মই এইফালে এৰিলো আৰু এইফালে চাব পাৰিছে মিটাৰ আছে ফৰ্ম টেঙৰ মিটাৰত দেখাব যে কিমান পাৰ্চেণ্ট হাৱা চাওক 25 হৈ গ'ল 50 হ'ব 125 মান উঠালে যথেষ্ট 100 হ'লে চলি যাব কাম চব 75 হৈ গ'ল এতিয়া কি কৰিম এতিয়া আমি ফৰ্মিংটো দেখাম আপোনালোকক এতিয়া চাব পাৰিছে 125 হাৱা কমপ্লিট হ'ল এতিয়া আমাৰ হাৱাটো এইটো বন্ধ কৰি দিলো আৰু এইটো যেটো আপোনাৰ ফৰ্ম ওলোৱা বালবাল মই লাহে এৰিলো এৰাৰ পিছত চাব পাৰিছে পাৰফৰম্যান্স সময় ফৰ্মিংৰ পাৰফৰম্যান্স ফৰ্মটো কিমান মোটাকে ওলাই আছে একদম তাগৰা ফৰ্ম হয় এইটো আনবিলিভেবল ফৰ্ম হয় এইটো সঁচাই এনেকুৱা ফৰ্ম কোনোবা অসমত মাৰি দেখাই দিব পাৰে নাই অকল আমাৰ Wexped কোম্পানীৰ বাহিৰে চাওক ফৰ্মৰ কোৱালিটি 2 মিনিটতো গাড়ী ফুল হৈ যায় 2 মিনিটতো গাড়ী ফুল এতিয়া আপোনালোকে 70 লিটাৰ ফৰ্ম টেংৰ পাৰফৰম্যান্স চাইছে যে ফৰ্মিংৰ কোৱালিটি আৰু কেনেকুৱা আৰু ফৰ্মিংৰ থিকনেছটো কিমান অকল 200 ml ফৰ্ম দিয়াৰ পিছত ফৰ্মিংৰ কোৱালিটিটো আপোনালোকে নিশ্চয় ভালকে চাইছে এনেকুৱা ফৰ্ম যদি আপোনাৰ লগা আছে তেতিয়া ডিসপ্লে চলি থকা আমাৰ Wexped কোম্পানীৰ অফিচিয়েল নম্বৰ তাতে যোগাযোগ কৰিব তাৰ পিছত আৰু এটা বাকি আছে এক্সপেৰিমেন্ট এতিয়া এইটো দেখুৱাৰ পিছত এতিয়া এইটো দেখাম 50 লিটাৰটো এতিয়া প্ৰেক্টিকেল কৰিম
কানেকশ্যনটো খুলি আছে চাব পাৰিছে কানেকশ্যনটো খুলি এতিয়া ইয়াতে লগাম লগোৱাৰ পিছত ফৰ্মিঙৰ পাৰফৰ্মেঞ্চ দেখাম তাৰ আগতে মই কি কৰোঁ 70 লিটাৰতো মই আপোনাৰ 200 ml দিলোঁ এতিয়া 50 ml ত মই 200 ml দিওঁ দিয়াৰ পিছত চাওঁ ইয়াৰ কামাল কেনেকুৱা হয় এতিয়া 50 লিটাৰ টেংকত 200 ml ফৰ্ম দি দেখাম আপোনালোকক যে ইয়াৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হয় চাওক মই সোমাই আছোঁ আৰু ফৰ্মিঙৰ থিকনেছটো চাওক কিমান ধুনীয়া 200 ml তকৈ অকণ বেছি হৈছে 200 ml তকৈ অলপ বেছি হৈছিল এতিয়া 200 ml হৈছে এই 50 লিটাৰ চাইনিজ ফৰ্ম টেঙত 200 ml ফৰ্ম দিম দিয়াৰ পিছত পাৰফৰ্মেঞ্চটো চাওক আপোনালোকে দেখাম যে ইয়াতে 200 গ্ৰাম ফৰ্ম দি কিনে হয় নে ইয়াতকৈ আৰু বেছি লাগে এইটো কিন্তু 50 লিটাৰৰ হয় চ' 50 লিটাৰ দিলোঁ দিয়াৰ পিছত কিলো চাফা কৰি কিনে সোমাই দিলোঁ এইটো লগোৱা হ'ল এয়াৰটো এৰা লাহে লাহে ধৰি দিয়া ধৰি কিনে এয়াৰটো এৰা এতিয়া এয়াৰটো লাহে লাহে এৰি আছে চাব পাৰিছে আৰু এইটো হ'ল লিক ষ্টাৰ্ট হৈ গ'ল নক'ব আৰু চাইনিজ ফৰ্ম একপিনে হয় ক্লিপ লগাইছোঁ তথাপিও মানে কাম হোৱা নাই চাওক আৰু চাওক ফৰ্মিঙৰ পাৰফৰ্মেঞ্চ এইটো 200 ml ফৰ্ম দিছোঁ দিয়াৰ পিছত এয়া ফৰ্ম ওলাই চাওক এইটো চাইনিজ ফৰ্ম টেং হয় আৰু এইটো ওপৰৰ পৰা এনেকৈ কৰিব লাগে ফৰ্ম এয়াৰটো এৰা নাই এয়াৰটো এৰা বাহিৰৰ পৰা এইটো চাওক পাৰফৰ্মেঞ্চ এইটো পানীয়া হয় আৰু ফৰ্মিংটো এনেকৈ ওপৰৰ পৰা এনেকৈ কৰিব লাগে একদম লিকুইড হয় মানে 50 লিটাৰত 50 লিটাৰ টেংকত 200 ml দিয়াৰ পিছত ইমান পাৰফৰ্মেঞ্চ দেখুওৱা নাই ভালকৈ একদম লিকুইড পানীয়ে ওলাই আছে পানী ফৰ্মটো ইমান সুবিধাজনক মানে মাৰা নাই টেংকটো ইমান খাচ নহয় অফ কৰি দিয়াচোন আৰু অকণমান ফৰ্মটো বেছি দি দেখাওঁ আপোনালোকক এতিয়া কি হ'ল 200 ml চালে আপুনি একদম পানীৰ নিচিনা ভাগৰি পৰি আছে মানে পাৰফৰ্মেঞ্চ ভাল দেখা নাই এতিয়া কি কৰিম আৰু 100 ml দিম এখন আৰু 200 ml দিম আৰু 300 দিলোঁ আগতে দিছিলোঁ 200 এতিয়া দিম 300 আধা কিলো দিয়াৰ পিছত পাৰফৰ্মেঞ্চ চাম পুৰা চাফা কৰি সোমাই দি আছোঁ কি কৰিলোঁ ইয়াৰ ভিতৰত 500 ml দিলোঁ আগতে দিছিলোঁ 200 ml এতিয়া দিলোঁ 300 ml আৰু 200 ml 500 ml হ'ল হোৱাৰ পিছত ফৰ্মিঙৰ পাৰফৰ্মেঞ্চ চাওঁ কেনেকুৱা হয় ফৰ্মটো এইফালে আহক এইফালৰ পৰা দেখাওঁ এতিয়া চাওক ফৰ্মিঙৰ পাৰফৰ্মেঞ্চ এতিয়া বাৰু অলপ ভাল দিছে বেয়া দিয়া নাই কিন্তু অলপ হালকাকৈ ওলাইছে ইমান বেয়া দিয়া নাই এতিয়া অলপ ভালে দিছে আৰু ফৰ্মটো সদায় ওপৰৰ পৰা এনেকৈ মাৰিব লাগে ওপৰৰ পিনে মাৰি আহিব লাগে তলৰ পৰা নহয় ওপৰৰ পৰা মাৰিলে ওপৰৰ পৰা ভাগৰি তলত পৰি আহে কিছুমানে কি কৰে ফৰ্মটো তলত এনেকৈ মাৰে এনেকৈ মাৰিব নালাগে ওপৰৰ পৰা এনেকৈ মাৰিলেহে ভাগৰি তলত আহে তেতিয়া ফৰ্মটো আপোনাৰ ৱেষ্ট কম হ'ব অলপ সময়ৰ ভিতৰত ফৰ্মিংটো কমপ্লিট হৈ যাব এনেকৈ 500 ml দিছোঁ মানে আপোনাৰ 50 লিটাৰ টেংকত 500 ml দিলোঁ মানে আধা কিলো দিলোঁ দিয়াৰ পিছত পাৰফৰ্মেঞ্চ এনেকুৱা ওলাইছে আৰু আমাৰ টেংকত 70 লিটাৰ টেংকত অনলি 200 ml দিয়াৰ পিছত মানে হলচল মচাই দিছে একদম আৰু এইটো ফৰ্মিঙৰ পাৰফৰ্মেঞ্চ দুটাই আমাৰ ৱেষ্টপেক কোম্পানীৰে বনোৱা ফৰ্ম হয় এটা টেংক হ'ল আপোনাৰ চাইনিজ টেংক আৰু এটা টেংক হ'ল আপোনাৰ আমাৰ হেণ্ডমেড হয় ৱেষ্টপেক কোম্পানীত বনোৱা হয় এইটো পাৰফৰ্মেঞ্চ চেট বন্ধ কৰি দিয়া ভিতৰৰ পৰা এয়াৰটো বন্ধ কৰি দিয়া এতিয়া আপোনালোকৰ যদি এনেকুৱা 50 লিটাৰ ফৰ্ম টেংক লাগে চাইনিজ ফৰ্ম টেংক তেতিয়াহ'লে পাই যাব 50 লিটাৰৰ তাৰপিছত এনেকুৱা যদি আপোনালোকৰ 70 লিটাৰ ফৰ্ম টেংক লাগে আমাৰ ৱেষ্টপেক কোম্পানী তেতিয়াহ'লে পাই যাব বা আপোনাৰ এটা আছে এছ এছটো লাগিলে এছ এছটো পাই যাব এইটো হ'ল আপোনাৰ
অৰিজিনেল আইৰণৰ হয় আৰু এইটো হ'ল MS-ৰ এইটো অলপ টিনৰ মিক্সো আছে অলপ পাতল হয় ইয়াতকৈ এইটো আপোনাৰ 6mm শ্বীট দি বনোৱা থাকে আৰু যিটো SS এইটো 2mm শ্বীট দি বনোৱা থাকে মানে SS-টো হ'ল আপোনাৰ টিনৰ নিচিনা একদম পাতল এইটো হ'ল MS-ৰ আৰু এইটো টোটেলি আইৰণ এনেকুৱা ফৰ্ম টেংক যদি আপোনালোকৰ ৱাশ্বিং চেণ্টাৰ বা আপোনালোকৰ গেৰেজত লগা আছে তেতিয়াহ'লে ডিছপ্লে চলি থকা আমাৰ ৰেছপেক্ট কোম্পানীৰ অফিচিয়েল নম্বৰ হয় তাতে এবাৰ ফোন কৰি বা এবাৰ যোগাযোগ কৰি এনেকুৱা ফৰ্ম টেংক আপোনালোকৰ গেৰেজত লৈ যাব পাৰিব ধন্যবাদ